নমস্কাৰ, মই ৰশ্মিয়ে পুনৰবাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব। আজি মই লৈ আহিছোঁ এটা চিকেনৰ ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। প্ৰথমতে চিকেন লৈছোঁ, তেজপাত, নিমখ, তেল, দুটা জলকীয়া, এইটো জিৰা গুড়ি আৰু এইটো চিকেন মছলা, এইটো ধনিয়া গুড়ি, এইটো হালধি, এইটো নিমখ, এইটো জালুকৰ গুড়ি আৰু 3টা পিঁয়াজ লৈছোঁ, আদা নহৰু পেষ্ট আৰু এটা বিলাহী। প্ৰথমতে এটা কেৰাহী গৰম হ'বলৈ দি তাত মই তেলখিনি দি দিছোঁ। তেলখিনি যেতিয়া ভালকৈ গৰম হ'ব তেতিয়া মই তাত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দিয়াৰ পিছত মই ভালকৈ সকলোখিনি লৰাই দিছোঁ। তাৰপিছত মই তেজপাত দুখিলাও ইয়াত দি দিছোঁ। জলকীয়া দুটাও ইয়াত এড কৰি দিছোঁ। আপোনালোকে যিমান জ্বলা খায় সিমান দিব পাৰে। মই ইয়াত 2টা দিছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লোৱাৰ পাছত আদা নহৰু পেষ্টটো মই দি দিছোঁ। এইখিনিও ভালকৈ ভাজি ল'ম, কেঁচা গোন্ধটো যাবলৈ দিম। যেতিয়া কেঁচা গোন্ধটো যাব তেতিয়া মই বিলাহীটো এড কৰি দিম। বিলাহীটো দি পেলাই মই ভালকৈ ভাজি ল'ম। তাৰপিছত নিমখ অকণমান দি দিম, কাৰণ তেতিয়া বিলাহীখিনি ভালকৈ গলিয়ন হ'ব। সকলোখিনি দিয়াৰ পিছত মই ভালকৈ ভাজি ল'ম। ভালকৈ অলপ গলিয়ন হৈ যোৱাৰ পাছত তাত মই মছলাখিনি এড কৰি দিম। মই জালুকৰ গুড়িখিনি এতিয়া নিদিওঁ, পাছত দিম। সকলোখিনি দি পেলাই এবাৰ লৰাই ল'ম। লৰাই লোৱাৰ পিছত ইয়াত অকণমান পানী এড কৰিম, কাৰণ যাতে পিঁয়াজখিনি ধৰি নাযায় পাছলৈ। ভালকৈ ভাজি লৈ হোৱাৰ পাছত মই ইয়াত চিকেনখিনি এড কৰি দিম। সামগ্ৰীখিনি মই আলুটো দেখুওৱা নহ'ল, কিন্তু মই আলু এটাও ইয়াত এড কৰিম। মাংসখিনি ডাঙৰ কাৰণে মই আগতে অলপ ভাজি লৈছোঁ। একেবাৰে কম জুইত ভাজিম। এতিয়া মই নিমখ অলপ দি দিছোঁ। একেবাৰে কম জুইত সিজিবলৈ দিম। এতিয়া মই ঢাকনা মাৰি অলপ টাইম থৈ দিম। মই ইয়াত কিন্তু পানী এড কৰা নাই। যেতিয়া মছলাখিনি ভাজিছিলোঁ তেতিয়াই তাত পানী এড কৰিছিলোঁ। এতিয়া মই পানী দিয়া নাই। এতিয়া মাংসৰ পৰা ওলোৱা পানীয়ে মাংসখিনি ভাজি আছোঁ। মাংসখিনি অলপ ভজাৰ পাছত মই এতিয়া আলু ইয়াত এড কৰি দিম। আলু এড কৰাৰ পাছত মই সকলোখিনি এবাৰ লৰাই দি আকৌ ঢাকনাখন মাৰি থ'ম।
মাজে মাজে লৰাই থাকিব কাৰণ মই ইয়াত পানী এড কৰা নাই কাৰণ মই ইয়াত কোনো কালাৰ এড নকৰোঁ আৰু মই লাল মিৰ্চো এড নকৰোঁ এইটো বিলাহী আৰু বিলাহীৰ পৰাই কালাৰ আনিম আমাৰ ঘৰত কোনো কালাৰ ব্যৱহাৰ কৰা নহয় আৰু জলকীয়া গুড়িটো আমাৰ ঘৰত ইমান ব্যৱহাৰ কৰা নহয় সেইকাৰণে মই কম জুইতে ভালকৈ ভাজি ল'ম যাতে মাংসটো ৰঙচুৱা হৈ যায় এতিয়া মই আলুখিনি সিজি হৈ যোৱাৰ পাছত মই জালুকৰ গুড়িখিনি এড কৰি অলপ টাইম ভাজি থাকিম এতিয়া মই ইয়াত 1 কাপ পানী এড কৰিম ইয়াত আধা কাপ দিলোঁ এতিয়া অলপ ভাজি পেলাই ঢাকনা মাৰি থম তাৰপিছত মই আকৌ বাকীখিনি পানী এড কৰিম টোটেল মই ইয়াত 1.5 কাপ মান পানীহে ব্যৱহাৰ কৰিছোঁ মইতো গ্ৰেভি টাইপৰ বনাইছোঁ ভাতৰ লগত অকণমান গ্ৰেভি লৈ খাব পৰা যায় মই একে পনীয়া ব্ৰইলাৰ মাংস একেবাৰে পনীয়াটো খাই ভাল নাপাওঁ এতিয়া মই আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ ভিডিঅ'টো কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো চোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ থেংক ইউ